মন কি বাত কাৰ্যসূচী। আজি আমি 135 সংখ্যক মন কি বাত সম্বোধন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শ্ৰীমুখৰ পৰা শুনিলোঁ। তেখেতে সদায় ভাৰতবৰ্ষৰ প্ৰগতিৰ যিবিলাক সোপান সেইসমূহ অত্যন্ত সুন্দৰ সাৱলীল ভাষাত তেখেতে বক্তব্য আকাৰে প্ৰদান কৰে। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত ৰাইজ বা ব্যক্তিসমূহে যিবিলাক ভাল কাম কৰে দেশৰ কাৰণে, সমাজৰ কাৰণে, প্ৰকৃতি ৰক্ষাৰ কাৰণে, খেলৰ কাৰণে, সংস্কৃতিৰ কাৰণে, অৰ্থনৈতিক উন্নয়নৰ কাৰণে, আত্মনিৰ্ভৰ ভাৰতৰ কাৰণে, প্লাষ্টিক বৰ্জিত পৰিৱেশৰ কাৰণে ইত্যাদি যিবিলাক বিষয় দেশৰ জনগণে বা বিভিন্ন দল সংগঠনে হাতত লয় সেইবিলাকো তেখেতে সুন্দৰভাৱে বক্তব্য আকাৰে ৰাখে। আজি আমি গৌৰৱান্বিত হৈছোঁ যে অসমৰ বিলুপ্ত প্ৰায় হাড়গিল্লা চৰাইৰ সংৰক্ষণৰ এটা বিশেষ তেখেতে বিষয় আজি মন কি বাতৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সন্মুখত তেখেতে আজি প্ৰতিপাদন কৰিছে। হাড়গিল্লাৰ সংৰক্ষণৰ প্ৰতি জনগণক আজি সজাগ কৰিছে। ইয়াৰ লগতে আজি নাগালেণ্ডত বেবী লীগ নামেৰে সৰু সৰু ল'ৰাবিলাকৰ যি খেল, ফুটবল খেল, সেই খেলৰ কথাও তেখেতে উল্লেখ কৰিছে। মেঘালয়ৰ যি আমাৰ ভিতৰুৱা অঞ্চল আছে, পাহাৰীয়া অঞ্চলসমূহত স্বাভাৱিকভাৱে গছৰ শিপাৰ পৰা যি আমি তেখেতে ৰুট ব্ৰিজৰ কথা কৈছে, গছৰ শিপাৰ পৰাই দলং নিৰ্মাণ হৈছে, তাৰ ওপৰেৰে মানুহে অহা যোৱা কৰিব পাৰে। গতিকে তেনেকুৱা এটা প্ৰাকৃতিকভাৱে সৃষ্ট এটা সুন্দৰ এটা পৰিদৃশ্য বা সুন্দৰ এটা পদক্ষেপৰ কথাও তেখেতে আজি উল্লেখ কৰিছে। গতিকে সামগ্ৰিকভাৱে তেখেতে সদায় উত্তৰ পূৰ্বাঞ্চল বা অসমক মন কি বাতত তেখেতে সম্বোধন কৰিবলৈ তেখেতে চেষ্টা কৰে। আজিও তেখেতে চেষ্টা কৰিছে। গতিকে আমি এই মন কি বাত শুনি সকলো আপ্লুত হৈছোঁ। বিশেষভাৱে মঙলদৈ মহাবিদ্যালয়ৰ প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে আজি মন কি বাত শ্ৰৱণ কৰিছে আৰু বিভিন্ন স্তৰৰ আজি আমাৰ মাননীয় মন্ত্ৰী নীলিমা দেৱীৰ পৰা আৰম্ভ কৰি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাকে প্ৰমুখ কৰি আমাৰ প্ৰাক্তন বিধায়কদ্বয়, আমাৰ পদ্মশ্ৰী দ্ৰোণ ভূঞা ডাঙৰীয়াও আজি মন কি বাত শ্ৰৱণ কৰিছে। গতিকে মই সকলোকে আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।